ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া প্ৰায় 7:30 মান হৈছে আৰু এয়া গা চা ধুই ওলাই ৰেডি ক'লে যাম সকলোখিনি আপোনালোকক জনাই থাকিম মোৰ ভিডিঅ'টো চাই থাকিব আৰু এইফালে আমি যাবলৈ ওলালোঁ ধুনীয়া এটা জেগালৈ গৈ আছোঁ একচুৱেলি আৰু সেয়া কেনেকুৱা লাগিছে জনাব এইফালে পোহৰো ৰেডি চাম পোহৰ কেনেকুৱা লাগিছে আমাৰ পোহৰক আমি ওলাইছোঁ আৰু বতৰ দেখিছেনে একদম ধুনীয়া হৈ আছে আজি যাবলৈ সো এয়া যাওঁ আৰু আমি ওলালোঁ আমাৰ এতিয়া পোহৰ আৰু মই আৰু গাড়ী চলাইছে ভাইটি এটাই আপোনালোকে আগৰ ভিডিঅ'টো তাক দেখিছে অনন্ত সি আমাৰ গাড়ীখন যেতিয়াই সুবিধা আমাৰ যেতিয়াই দৰকাৰ হয় সি সদায় মানে এভেইলেবল থাকেই আৰু সেইকাৰণে তাকে লগ ধৰিলোঁ যিহেতুকে মানুহজনো নাই আৰু এয়া চাওক ডিব্ৰুগড়ৰ ৱেডাৰ কি ধুনীয়া হৈ আছে ইমান ধুনীয়া ৱেডাৰতে আমি যাবলৈ ওলাইছোঁ একচুৱেলি যোৰহাটলৈ বুলি আৰু লগত যাব মা দেউতা আৰু আমাৰ মাহঁতৰ ঘৰৰ ওচৰৰে এয়া দীপা আণ্টিকটো আপোনালোকে চিনিও পায় আমি তিনিওজনী বহিছোঁ এয়া পিছফালে আৰু আগফালে অনন্ত আৰু দেউতা আৰু পোৱালি আৰু এয়া চাওকচোন মৰাণ পোৱাৰ ঠিক মানে মৰাণ পালোহি আৰু ৰাস্তা কি ধুনীয়া কৰি দিলে মই অহাই নাছিলোঁ এইটো ৰাস্তাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ভাবিলোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ বুলি তাৰপিছত আহি আমি গৌৰীসাগৰতে ৰ'লোঁ আৰু ৰৈ পেলাই ভাবিলোঁ চাহ কাপ খাই লওঁ যিহেতুকে অকণ ভোকো লাগিছিলে ভোক মানেনো কি চাহৰে ভোক অকণ লাগিছিলে তাকে খাই গৈ আকৌ আমিকেইটা ওলাই আমি যোৰহাট পাবলৈ হ'ল যোৰহাট একচুৱেলি আমি গৈ আছোঁ ঢেকীয়াখোৱা নামঘৰলৈ বুলি আৰু যিহেতুকে এতিয়া পবিত্ৰ ভাদ মাহ আৰু সেইকাৰণে ভাদ মাহতে এখন শৰাই আগবঢ়াম বুলি মা মই দীপা আণ্টি আমি তিনিওজনীয়ে এনেকৈ আশা এটা ভাবি ৰাখিছিলোঁ আৰু সেই ভাবিয়ে আজি আমি এই ঢেকীয়াখোৱা নামঘৰলৈ আহিছোঁ আৰু আমি আহি জাষ্ট পালোহি নামঘৰ একচুৱেলি ঢেকীয়াখোৱাত এই নামঘৰৰ ৰাস্তাতে মোৰ মাহীৰ ঘৰ আৰু সেইকাৰণে মাহীয়ে গোটেইখিনি বস্তু তাত ৰেডি কৰিয়ে ৰাখিছে আমাৰ শৰাইৰ কাৰণে জাষ্ট আমি ফল মূলখিনিহে ল'ব লাগে আৰু সেইকাৰণে গেটৰ মুখতে ভাবিলোঁ ফল মূলখিনি লৈ লওঁ বুলি আৰু সেয়া লৈ আকৌ আৰম্ভ কৰিলোঁ নামঘৰলৈ বুলি প্ৰথমতে আমি মাহীহঁতৰ দোকানৰ পৰাই বস্তুখিনি লৈ ল'ম আৰু মহাই গোটেই ধুনীয়াকৈ 3টা ভাগ কৰি চিজিলকৈ চব কৰি ৰাখি থৈছিলে আৰু সেইকাৰণে আমাৰ সুবিধাও হ'ল আৰু একদম নামঘৰৰ ওচৰতে বুলি ক'লেও ভুল নহ'ব ঘৰটো সেইটো দেখিছেনে মাহীহঁতৰ ঘৰ মই আপোনালোকক পিছত দেখাম বাৰু আৰু এতিয়া এয়া হৈছে মোৰ মহাই চব বস্তু ধুনীয়াকৈ ৰাখি থ'লে আৰু এইফালে হৈছে মোৰ এইজনী মাহী এইজনী দেখিছেনে মাকৰি মাহী আৰু আমি এতিয়া যাওঁ নামঘৰলৈ বুলি চব ৰেডি হৈ গ'ল দেউতাও ধুতি পিন্ধি ল'লে অনন্তয়ো পিন্ধি ল'লে চব ৰেডি পোহৰক ধুতি পিন্ধাম ভাবিছিলোঁ কিন্তু তাৰ ধুতিখন মানে এখন আছিলে ৰেডিমেড ধুতি এখন সৰু হৈ গ'ল সেইকাৰণে কুৰ্তাটোকে গামোচাখনে এনেকৈ লৈ দিলোঁ আৰু আমি এতিয়া যাওঁ আৰু প্ৰতিটো ভাদ মাহতে ঢেকীয়াখোৱা নামঘৰৰ এই ছাইডৰ কাষকেইটা 2টা ছাইডে ৰাস্তাৰ 2 কাষে মানে একদম মেলাৰ নিচিনাকৈ দোকান বহে এতিয়া অৱশ্যে আৰম্ভ হৈছে কাৰণে বৰ বিশেষ দোকান নাই কিন্তু লাহে লাহে যিমানে দিন বাঢ়ি গৈ থাকে দোকানৰ মানে আপুনি গধূলি সময়ত আৰু বেছি ভাল লাগে আৰু মানুহৰ বহুত বেছি ভিৰ হয় একচুৱেলি আমি অকণমান খোলা দিনত গৈছিলোঁ সেইকাৰণে ভিৰটো অলপ কম দেখিছে তথাপিতো আছে কিন্তু দোকানবিলাক চাই বৰ ভাল লাগিলে জাষ্ট আহি পালোহি দেই ঢেকীয়াখোৱা নামঘৰ আৰু আমি আহি পাওঁতেই শুনিছোঁ প্ৰসংগ লৈ আছিলে আৰু সেইকাৰণে মনটো বৰ ভাল লাগিলে আৰু ইয়ালৈ সোমাই যোৱাৰ প্ৰতিখন ৱালতে ইমান ধুনীয়াকৈ কাৰিকৰী মানে আছে পেইণ্টিং ইমান ধুনীয়া কৰি ৰাখিছে একচুৱেলি মই বহুত দিনৰ মূৰত আহিছোঁ যিসকলে আহিছে তেওঁলোকে দেখিছে আৰু সেইকাৰণে ভাবিলোঁ যিসকলে নাই দেখা তেওঁলোকে মোৰ ভিডিঅ'টোৰ থ্ৰুৰে অকণমান চোৱাৰ সুযোগকণ পাওক বুলি আমি এতিয়া ভৰি হাত ধুই ধুনীয়াকৈ সোমাই আহিলোঁ এইটোকে এতিয়া ভাদ মাহ আৰু আপোনালোকে যেতিয়াই যিটো টাইমতে আহে যিকোনো টাইমতে ইয়াত আপোনালোকে শৰাই দিব পাৰিব আৰু প্ৰসংগটো চলিয়ে থাকে কেইবাবাৰো আৰু আমিও টাইমিংটো বহুত ধুনীয়া হ'ল আৰু আমি আহি জাষ্ট পালোহি এয়া মেইন গেটখন তাৰেদি আমি ভিতৰত গৈ দৰ্শন কৰিমগৈ এতিয়া আৰু ভাবিছোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ থ্ৰু অকণমান দেখাওঁ প্ৰথমতে সোমাই লেফ্ট ছাইডত শৰাই দিয়াৰ জেগা আছিলে শৰাই আমি যিখিনি বস্তু আনিছিলোঁ তাত আমি ইয়াত এওঁলোকক গতাই দিলোঁ তাৰপিছত আমি এয়া মণিকূটৰ ফালে আগবাঢ়িছোঁ অকণমান আপোনালোকক ছাৰাউণ্ডিংটো মই দেখাই দিছোঁ যিহেতুকে মানুহ বৰ বিশেষ নাছিলে কিন্তু তথাপিতো আছে কিন্তু ভাদ মাহত যিটো ধৰণে মানুহ হয় সেই ধৰণে মানুহ নাছিলে সেইকাৰণে মোৰ দেখুৱাবলৈ আপোনালোকক যথেষ্ট সুবিধা হৈছে আৰু এয়া হৈছে ঢেকীয়াখোৱা নামঘৰৰ মেইন মণিকূট ভাগ আৰু আপোনালোকে মোৰ ভিডিঅ'টোৰ থ্ৰুৰে আপোনালোকে ইয়াত সেৱা কৰিব আশীৰ্বাদ ল'ব গুৰুজনাৰ আৰু এতিয়া
এতিয়া আহিলো চাকি জ্বলোৱাৰ ঠাইলে আৰু দেউতাই একচুৱেলি ঘৰৰ পৰা কলপাত লৈয়ে আহিছিলে মই চাকি তিনি গছি ধুনীয়াকৈ জ্বলাই দিবলৈ লৈছো আৰু সকলোৰে হৈ এই মই চাকি গছ জ্বলাইছো যিসকল আহিব পৰা নাই ভাদমা বুলি তেওঁলোকে মোৰ এই ভিডিঅ'টোৰ থৰে ইয়াতে সেৱা ল'ব আৰু মনত যি আশা আছে আপোনালোকে এই ভিডিঅ'টোৰ থৰে মনতে ৰাখি ধুনীয়াকৈ যাতে কৈ দিয়ে মই সেইকাৰণে আপোনালোকৰ লগত এইখিনি বস্তু শ্বেয়াৰ কৰিছো আৰু এতিয়া পোহৰে জ্বলাইছে ধূপ তাক চাকি জ্বলাবলৈ অকণ ভয়ও লাগে দিবলৈ আৰু চাওকচোন পৰিৱেশটো কি ধুনীয়া হৈছে চাৰিওফালে চাকিয়ে চাকি লগতে ধূপৰো ইমান ধুনীয়া গোন্ধ হৈ আছিলে নহয় চাৰিওফালে আৰু এতিয়া এই যি গছ বৰ চাকি সেই চাকি গছত পোহৰে তেল দিম বুলি ক'লে সেইকাৰণে পোহৰকে মই তেল বা ঢালিবলৈ দিলো আৰু আপোনালোকেও মনৰ পৰাই যি আশা আছে সকলোবিলাক ৰাখি মোৰ এই ভিডিঅ'টোৰ থৰে আপোনালোকে ইয়াতে সেৱা ল'ব আপোনালোকৰ মনৰ আশাবিলাক ক'ব চাকি জ্বলাই ঠিক আহি পাওঁতেই শুনিছো আশীৰ্বাদ দি আছে আৰু সেইকাৰণে আমি সকলোখিনি বহি দিলো আৰু ভাবিলো আপোনালোকক অকণমান শুনাও আপোনালোকেও আশীৰ্বাদ ভাগ লওকচোন ধুনীয়া লাগিলে পৰিৱেশটো আৰু সেয়াই আপোনালোকক অকণমান সেইকাৰণে শুনাই দিলো গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় যিহেতুকে বহুত মানুহ ৰৈ আছিলে তাৰে মই অকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো এতিয়া আমি আহি পালোহি শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মহাভাগ আৰু আপোনালোকেতো সকলোৱে দেখিছেই তথাপিতো মই আগতে দেখা নাছিলো অৱশ্যে দেই আজি ফাৰ্ষ্ট টাইমহে দেখিছো ভিডিঅ'বিলাকত দেখিছো কিন্তু নিজে এনেকৈ সন্মুখত প্ৰথমবাৰলৈ দেখিছো আৰু সেয়েহে ভিডিঅ'ৰ আকাৰে আপোনালোকৰ মাজত এৰি দিছো মোৰ মানে ইয়াত শুনি মনেই ভৰা নাই ইমান বেছি ভাল লাগিছিলে নহয় সেইকাৰণে আপোনালোকক অকণমান দেখুৱাই আছো আৰু তাৰ মাজতে দেখিলো দেউতা নাই দেউতাক দেখিছো এয়া ভিতৰত আহি তেওঁ চাহত বিজি তেওঁ লগৰ দুজনমানক পালে সেইকাৰণে তেওঁ পুৰা ব্যস্ত হৈ গ'ল কথা পতাত ইমান মাতিছো নাই নাহেহে নাহে তাৰপিছত সেয়া আমি এতিয়া ওলালো আৰু আমি প্ৰসাদো ললো আৰু এয়া চাওক যাওঁতেও এই তেনেকৈ ঠিক ধুনীয়াকৈ ওপৰত বহুত ধুনীয়াকৈ পেইণ্টিং কৰি ৰাখিছে আৰু এয়া বান্দৰটোতো বান্দৰ ইয়াত বান্দৰৰ একদম সীমা নাই ইমান বান্দৰ আছে তাৰপিছত আহি থাকোঁতে এওঁলোকক দেখিলোঁ চাওকচোন বেয়াও লাগে দেখিলে কিন্তু বৰ ধুনীয়াকৈ বজাই আছিলে আৰু সেইকাৰণে সৰুকে কিবা এটা মাননি দি আহিলোঁ তেওঁলোকক আহিবলৈ কিন্তু অকণো মন নাছিলে কিন্তু উপায় নাই যিহেতুকে আমি ডিব্ৰুগড় ঘূৰি আহিব লাগিব সেইকাৰণে শেষবাৰৰ কাৰণে ইয়াত এটা সেৱা জনাই আমি উভতি আহিলোঁ আৰু উভতি আহি ৰাস্তাৰ কিনাৰতে যিবিলাক দোকান আছে তাতে ভাবিলোঁ অকণমান সোমাওঁ প্ৰথমতে সোমালোঁ এখন কিতাপৰ দোকানত আৰু তাৰ পৰা দুখন প্ৰাৰ্থনা পুথি ল'লোঁ তাৰ পৰা ওলাই আমি ক'লৈ যাওঁ সকলোখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম যিহেতুকে এইটো ভিডিঅ' যথেষ্ট দীঘল হৈ গ'ল সেইকাৰণে আজিলৈ আহিছোঁ বাই বাই